ইয়াত ফুড প্ৰচেছিং ইউনিট প্লাছ কোল্ড ষ্ট'ৰেজ এইটো 41 crore টোটেল এইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। সেই প্ৰজেক্টবিলাক আচলতে প্ৰমোদ বড়োৰ দিনত প্ৰজেক্ট ধৰা, কিন্তু কথাটো হ'ল কোনো একটা প্ৰজেক্টৰ নামত ইহঁতে পইচা আনিব পৰা নাছিল। এইবাৰ আমি চৰকাৰৰ লগত আলোচনাৰ মাজেদি এইবিলাক পইচা আমি চেংচন কৰিছোঁ আৰু স্থাপন কৰি আছোঁ। অহাকালিও আমাৰ পৰ্বতজোৰাত পলিটেকনিক ইনষ্টিটিউট আছে আৰু এনেকুৱা মুঠতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 30 কোটি টকা আমাৰ লাই কুটাব, এনেকুৱা বহুত মুঠতে সেইবিলাক স্কিম প্ৰমোদ বড়োৰ দিনত ধৰা। মই সেইটো আমি ধৰা স্কিম বুলি মই নকম, কিন্তু পইচা চেংচন কৰাটো আমি কৰি আনিছোঁ। জাষ্ট ইহঁতে স্কিমটো ধৰিছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। তো আমি এই 3 মাহৰ ভিতৰত চৰকাৰৰ লগত আলোচনা কৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ লগত আলোচনা কৰি সেইবিলাক স্কিমৰ এগেইনষ্টত পইচাটো চেংচন কৰি আনিছে আৰু আমি সেইকাৰণে আমি সেইটো ফাউণ্ডেশ্যন ষ্টেমটো কৰি আছে। অহাকালিও আমাৰ আছে এনেকুৱা 4-5টা। আজিও মই ৰাতিপুৱা এই দুৰ্গা মন্দিৰ মণ্ডপৰ কাৰণে 50 লাখ টকা ধৰিছিল। সেইবিলাক প্ৰমোদ বড়োৱে স্কিমটো ঠিক কৰা, কিন্তু সি নামত স্কিমটো লিখি থৈছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। আমি এতিয়া পইচা চেংচন কৰিছে, বাছ কাম কৰি আছোঁ। নিৰ্বাচনৰ মিত্ৰতা নহয়, আমি কৈ আছোঁ BPF NDA হিচাপে নিৰ্বাচন খেলিব। BPF হিচাপে 126টা ভিতৰত কিমানটা চিট খেলিব এইটো আজিলৈকে ফাইনেল হোৱা নাই, ফাইনেল হ'ব। সময় আছে, যিহেতু আমি শুনিছোঁ হয় এপ্ৰিল মাহৰ নিৰ্বাচন হোৱাৰ কথা, বাছ।